প্ৰথম প্ৰশ্ন ভাৰতৰ মুঠ গাঁৱৰ সংখ্যা কিমান শুদ্ধ উত্তৰটো হ'ল ভাৰতত 6,38,588খন গাঁও আছে পৰৱৰ্তী প্ৰশ্ন ভাৰতত মুঠ চহৰৰ সংখ্যা কিমান শুদ্ধ উত্তৰটো হ'ল 7,935খন পৰৱৰ্তী প্ৰশ্ন জীৱ বিৱৰ্তনৰ জনক কোন শুদ্ধ উত্তৰটো হ'ল চাৰ্লছ ডাৰউইন পৰৱৰ্তী প্ৰশ্ন আটাইতকৈ গধুৰ পদাৰ্থটো কি শুদ্ধ উত্তৰটো হ'ল ইউৰেনিয়াম পৰৱৰ্তী প্ৰশ্ন অলিম্পিক খেলৰ মূল মন্ত্ৰ কি শুদ্ধ উত্তৰটো হ'ল সাইটিয়াছ এলটিয়াছ ফৰ্টিয়াছ অৰ্থাৎ অধিক বেগী অধিক উচ্চ অধিক শক্তিমান পৰৱৰ্তী প্ৰশ্ন প্ৰথমখন বিশ্বকাপ ফুটবল কোন ঠাইত অনুষ্ঠিত হৈছিল শুদ্ধ উত্তৰটো হ'ল উৰুগুৱেত 1930 চনত পৰৱৰ্তী প্ৰশ্ন শাহজাহান শব্দৰ অৰ্থ কি শুদ্ধ উত্তৰটো হ'ল বিশ্ব সম্ৰাট পৰৱৰ্তী প্ৰশ্ন শাহজাহানে কাক বিয়া কৰাইছিল শুদ্ধ উত্তৰটো হ'ল আৰ্যমণ্ড ভানু বেগমক মমতাজ নাম দি বিয়া কৰাইছিল পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ দীৰ্ঘতম কেনেল বা খালটোৰ নাম কি শুদ্ধ উত্তৰটো হ'ল ইন্দিৰা গান্ধী কেনেল যি ৰাজস্থানত অৱস্থিত পৰৱৰ্তী প্ৰশ্ন কোনে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে শুদ্ধ উত্তৰটো হ'ল স্বামী বিবেকানন্দই 1897 চনত ভেলোৰত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে পৰৱৰ্তী প্ৰশ্ন কোনে মোহাম্মদান এংলো অৰিয়েণ্ট কলেজ স্থাপন কৰে যাক আমি এতিয়া আলিগড় মুছলিম বিশ্ববিদ্যালয় হিচাপে জানো শুদ্ধ উত্তৰটো হ'ল সৈয়দ আহমদ খাই 1875 চনত ইয়াক স্থাপন কৰে পৰৱৰ্তী প্ৰশ্ন কোনজন মোগল সম্ৰাটৰ দিনত মিৰ জুমলাই অসম আক্ৰমণ কৰিছিল শুদ্ধ উত্তৰটো হ'ল মোগল সম্ৰাট ঔৰংগজেবৰ সময়ত পৰৱৰ্তী প্ৰশ্ন শিৱাজীৰ মন্ত্ৰীসভা কি বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ল অষ্টপ্ৰধান পৰৱৰ্তী প্ৰশ্ন কোনজন মোগল সম্ৰাটৰ দিনত মোগল সাম্ৰাজ্যই সৰ্বাধিক বিস্তাৰ লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ল সম্ৰাট ঔৰংগজেবৰ সময়ত পৰৱৰ্তী প্ৰশ্ন আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি শুদ্ধ উত্তৰটো হ'ল প্লুটনিয়াম পৰৱৰ্তী প্ৰশ্ন মহেঞ্জোদাৰো ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ল পাকিস্তানৰ হিন্দু প্ৰদেশত পৰৱৰ্তী প্ৰশ্ন কোনজন ভাৰত শাসকক অমিত্ৰাঘাত কিলাৰ অফ দ্য এনিমিজ আখ্যা দিয়া হৈছে শুদ্ধ উত্তৰটো হ'ল বিন্দুসাৰ পৰৱৰ্তী প্ৰশ্ন স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল শুদ্ধ উত্তৰটো হ'ল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰী পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ অংগৰাজ্য অসমৰ পাহাৰীয়া অঞ্চলৰ উচ্চতা কিমান শুদ্ধ উত্তৰটো হ'ল 1000 মিটাৰৰ পৰা 1200 মিটাৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।